বন্ধুসকল, আজি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি অসম চৰকাৰক ক'ব খুজিছোঁ, আমি যোৱা 3 বছৰত আমাৰ এই শৈলমাৰী কাছাৰীহাটৰ যি গংগাধৰৰ খহনীয়াৰ অৱস্থা, তাৰ ফলতো আমি নেশ্যনেল হাইৱেৰ খাতিৰত 3 বছৰ আমি এই ৰাস্তা দি ডাম্পাৰ চলিবলৈ দিছোঁ। দোৱাৰ ফলত কি হ'ল, আমাৰ এই অঞ্চলত 2জন ছাত্ৰৰ জীৱন শেষ হৈ গ'ল। সেইখিনিৰো আমি সুবিচাৰ নাপালোঁ। এইবুলিও আমি শুনিছোঁ অহাকালিৰ পৰা আমাৰ ইয়াত বালাজী কোম্পানীৰ কাম ষ্টাৰ্ট হ'ব। ইতিমধ্যে ডাম্পাৰ আহি পাইছে। এই কামখিনি যাতে আমাৰ এইফাল দিয়ে নহয়, এইখিনি কাম হ'লে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী 3 বছৰ ধৰি যি নৰক যাতনা ভুগিলোঁ, বিশেষকৈ শৈলমাৰী এম.ই. স্কুল, শৈলমাৰী জাতীয় বিদ্যালয় আৰু কাছাৰীহাট হাইস্কুল, পেয়াৰিমান হাইস্কুল, সববিলাকৰ স্কুলৰ উপস্থিতিৰ হাৰ এই 3 বছৰত কমি গৈছে। আপুনি যে উল্লেখ কৰিছে যোৱা বছৰ ঢুকাইছে, কেনেকৈ ঢুকাইছে? যিজন ছাত্ৰ ঢুকাইছিল, এই কোম্পানী যি ডাম্পাৰ চলিছিল তাৰ ফলত খাল হৈছিল, খালত পৰি মৃত্যুবৰণ কৰিছিল। আৰু বিশেষকৈ বানপানী অহাত যিবিলাক ইহঁতে গংগাধৰখন খুলিছে, মৃত্যু হোৱাত কৰ্তৃপক্ষই কিবা ব্যৱস্থা কৰিছিল? আজিলৈকে কোনো বিহিত ব্যৱস্থা হোৱা নাই। মৃত্যুৰ ফেমিলিয়ে খুব কষ্ট পাইছে। আমি আপোনালোকৰ যোগেদি অসম চৰকাৰক জনাব খুজিছোঁ, চৰকাৰৰ ফালৰ পৰা কোনো চৰকাৰৰ ফালৰ পৰা কোনো সহায় সুবিধা আজিলৈকে কৰা নাই। যাতে এইবেলিও নহয়, এইখিনি আমি বিনম্ৰভাৱে আপোনালোকৰ যোগেদি আপোনালোক কি বিচাৰিছে? আমি বিচাৰিছোঁ এইফালেদি যাতে আৰু কোনো ডাম্পাৰ নচলে। কাৰণ ডাম্পাৰ চলিলে এজনো ছাত্ৰ ছাত্ৰী স্কুলত নাহে, উপস্থিতিৰ হাৰ তেনেই নকৰোঁ, 10% হোৱা স্কুলত নাহে। কিয়নো গাৰ্জেনৰ ভয়াতুৰ হৈ গৈছে। কাৰণ ডাম্পাৰ চলালে যোৱাবাৰ নিচিনাকৈ এইবেলিও যদি কোনো ছাত্ৰ ছাত্ৰী ঢুকায়, তাৰ দায়িত্ব কোনে ল'ব? কেতিয়াৰ পৰা চলে ডাম্পাৰখিনি? ইহঁতে দিনে ৰাতিয়ে চলে। যাতে এইবেলি নচলায়, তাৰে আমি আপোনাৰ যোগেদি আমাৰ জিলা কৰ্তৃপক্ষ, প্ৰশাসনক আৰু অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ যিজন মুখ্যমন্ত্ৰী আছে, তেওঁ জিলা আয়ুক্তক জনাইছোঁ। আমি এই অঞ্চলৰ ৰাইজ, স্কুল কৰ্তৃপক্ষ, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলোৱে মিলি আমি এখন স্মাৰকপত্ৰ দিছোঁ অলৰেডি। সেইখিনিৰ গুৰুত্ব কিয় হোৱা নাই মই বুজি নাপালোঁ। যাতে আপোনালোকৰ যোগেদি অসম চৰকাৰে ইয়াৰ সুপদক্ষেপ নেয়, তাৰে আমি আশা কামনা কৰিলোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী ৰূপম কুমাৰ ৰয়। মই শৈলমাৰী জাতীয় বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক। যোৱা 3 বছৰমান এই আমাৰ ৰাস্তা দি ডাম্পাৰ প্ৰায় 3 বছৰমান অহৰহভাৱে চলি আছিল, যাৰ ফলত আমাৰ শৈলমাৰী জাতীয় বিদ্যালয়কে ধৰি আৰু বিভিন্ন স্কুল কলেজ এনেকুৱা বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। আৰু যেতিয়ালৈকে আমাৰ এই ৰাস্তা দি ডাম্পাৰ অহা যোৱা কৰে, আমাৰ বিশেষকৈ আমাৰ ক্লাছ প্ৰাক আৰু অংকুৰ যিখিনি কণ ল'ৰা ছোৱালী আছে, সিহঁতৰ বহুত অসুবিধা হয়। গাৰ্জিয়ানেও বহুত কমপ্লেইন কৰে যে ইমান ডাঙৰ ডাঙৰ গাড়ী। এই যে গাৰ্জিয়ানে কমপ্লেইন কৰে, আপোনালোকে কথাটো ক'লে, গাৰ্জিয়ানৰ ফালৰ পৰা কিবা অভিযোগ কৰিছিল? হয়, গাৰ্জিয়ান কৰিছে না জিলা প্ৰশাসক কৰিছিল? নাই, তেনেকুৱা কৰা নাই। গাৰ্জিয়ানে আমাৰ স্কুলত কয় যে ইমান ডাঙৰ ডাঙৰ গাড়ী চলি থাকে, তো আমাৰ সৰু সৰু ল'ৰা ছোৱালী কেনেকৈ আমি স্কুল পঠাই দিম। তাৰ ক্ষেত্ৰত আপোনালোকৰ বিদ্যালয়ৰ ক্ষয়ক্ষতি হৈছে? বহুত ক্ষয়ক্ষতি হৈছে। আজি শিক্ষা দীক্ষাকে ধৰি বহুত অসুবিধা হৈছে। আৰু আমাৰ যেতিয়া গাড়ী চলি থাকে, তেতিয়া এটেণ্ডেঞ্চ, যিটো আমি ৰেজিষ্টাৰ বুকত এটেণ্ডেঞ্চ কৰোঁ, বহুত নিম্নমানৰ হয়। আৰু আপোনালোকে যে জিলাৰ যে প্ৰশাসনক যে অৱগত কৰিছে, যে জিলা আয়ুক্তক অৱগত কৰিছে, এই ক্ষেত্ৰত কি জনাইছে তেখেতসকলে? তেনেদৰে আমি কোনো সঁহাৰি পোৱা নাই এতিয়ালৈকে। আৰু মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু আমাৰ জিলা উপায়ুক্তক অনুৰোধ জনাইছোঁ যে ইহঁতে যাতে আমাৰ ছাৰে এইখিনি আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে, আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যাতে কিবা শিক্ষা দীক্ষাত কোনো বিশেষ অসুবিধা নহয়, তাৰ কাৰণে চাই। কাৰণ আজিতো শিক্ষা দীক্ষাইতো মূল না। আমি ভাল ভৱিষ্যত নাগৰিক হ'বলৈ হ'লে শিক্ষা দীক্ষাই মেইন বস্তু। ঠিক তেনেদৰে আমি যদি সৰু সৰু ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দিব নোৱাৰোঁ, দেন বহুত অসুবিধা হৈ যাব। সেইকাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক ওৰফে আমাৰ মামাক
আৰু আমাৰ ধুবুৰী জিলা উপায়ুক্তক অনুৰোধ জনাইছোঁ ইয়াৰ যাতে কিবা এটা বিহিত ব্যৱস্থা কৰি দিয়ে। ইয়াই